অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ২৭ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন আয়োজন কৰা হয়। আজিৰ সামৰণি অনুষ্ঠানত ৪৬ গৰাকী লেখকে নিজে লিখা গ্ৰন্থ উন্মোচন কৰে, য'ত কৃতি শিক্ষক শ্ৰীযুত কৃষ্ণকান্ত তালুকদাৰৰ শিশু গল্প পুথি ভূত বঙলা প্ৰকাশ পায়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কৃষ্ণকান্ত তালুকদাৰৰ এই কিতাপখনত শিশুসকলে ৰোমাঞ্চিত হোৱাৰ লগতে ডিজিটেল সাধুত আবদ্ধ হৈ থকা এতিয়াৰ শিশুসকলক পুনৰ কিতাপ পঢ়াৰ আমেজ দিবলৈ সহায় কৰিব। সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা কবি লেখিকা নিৰলা কাকতিৰ প্ৰবন্ধ গল্প আৰু কবিতাৰ সজাই পৰাই তোলা অনুপম মাথো সৃষ্টি নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয়। এনেধৰণে মুঠ ৪৬ গৰাকী লেখক লেখিকাই নিজে লিখা গ্ৰন্থসমূহ উন্মোচন কৰে। মোৰ নাম নিৰলা কাকতি। মোৰ গ্ৰন্থখনৰ নাম হৈছে অনুভৱ মাথো সৃষ্টি। আৰু মোৰ এই গ্ৰন্থখনত মোৰ নিবন্ধ আছে ১১টা আৰু গল্প আছে ৯-১০টামান আছে আৰু কবিতা আছে। গোটেইখিনি সংমিশ্ৰণেৰে মই এই পুথিখন লিখি উলিয়াইছোঁ। আৰু গ্ৰন্থখনত কি বিষয়ক লৈ আপুনি লিখিছে সেই বিষয়ে জনাব। আচলতে মই গ্ৰন্থখনত মেইনলি আমাৰ যিখিনি সামাজিক যিখিনি আমাৰ বাস্তৱ চিন্তাধাৰা তাৰে ওপৰতে লিখা আছে। যেনে মোৰ গ্ৰন্থখনত আছে শিশু শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক বা মোবাইল ফোনৰ এনেকুৱা এটা আছে, আৰু সেন্দুৰৰ ফুট আৰু সৌন্দৰ্য, আমাৰ মহিলাৰ ক্ষেত্ৰত সেন্দুৰৰ ফুটটো কিমান সৌন্দৰ্য, আৰু মাতৃভাষাৰ সংযোজন। তাৰোপৰি মোৰ গল্প আছে কিছুমান নিসংগতা বা শৈশৱত আমি কেনেকৈ কৰিছিলোঁ সেইবিলাকৰ ওপৰতো মই লিখিছোঁ। তাৰোপৰি মই জুবিন গাৰ্গৰ ওপৰত 2টা কবিতা লিখিছোঁ। তাৰোপৰি আমাৰ যিখিনি আমাৰ বৃদ্ধকালত কেনেকুৱা আমাৰ কিছুমান যে আমাৰ লাগে লগ বন্ধুৰ প্ৰয়োজন বা আমাৰ জীৱনটোৰ ওপৰত কেনেকুৱা, এইবিলাকৰ ওপৰত মই বাস্তৱ ধৰ্মী কথাবিলাকে বেছিকৈ লিখিছোঁ। যিহেতু আপুনি এগৰাকী মহিলা হয়, কেনেকৈ সময় কেনেকৈ উলিয়াইছে সেই বিষয়ে? আচলতে মই অলপ সময় উলিওৱাটো দিগদাৰ। মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা 2টা সিহঁতে পঢ়ি আছে। তাৰোপৰি মই অলপ সামাজিকভাৱে জড়িত। মই আমাৰ জাপৰি দুৰ্গা মন্দিৰ সোমবৰীয়া মহিলাখিনিৰো সম্পাদিকা হয়। তাৰোপৰি গণেশগুৰি বিহু সমিতিৰ যোৱা বছৰ উপ-সভাপতি আছিলোঁ। এইবাৰ মেগাজিনৰ দায়িত্বত দিছে এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে। গতিকে আৰু আমাৰ সূৰুযমুখী সংঘৰ এনেকৈ সাহিত্য সভা, সতৰল সাহিত্য সভাতো মই সাংস্কৃতিক সম্পাদিকা হিচাপে আছোঁ। তাৰোপৰি আমাৰ জাপৰি সাহিত্য চৰা, এইবিলাক বিভিন্ন অনুষ্ঠানত মই জড়িত হৈ আছোঁ। তাৰোপৰি ঘৰুৱা কাম, মই আচলতে কাম কৰা মানুহ এনেকৈ ৰখা নাই, নিজে কাম চম্ভালি মোৰ স্বামী পৰিচৰ্যা কৰাৰ লগতে ল'ৰা ছোৱালীকো মই যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ। তাৰোপৰি মই ফ্ৰী সময়ত আৰু লিখাৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ। আৰু মোৰ যোৱা বছৰ এখন কিতাপ ওলাইছে কবিতা আৰু গীতৰ, সৃষ্টিৰ সপোন নামৰ। আৰু এইবাৰ এইখনৰ চেষ্টা কৰিলোঁ। গতিকে আমাৰ এই দ্বিবাৰ্ষিক দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ সাহিত্য সভাৰ মজিয়াত মই কিতাপখন উলিয়াব পাৰি মই নিজকে ধন্যবাদ মানিছোঁ আৰু মই ভাগ্যৱান বুলি নিজকে ভাবিছোঁ। মোৰ নাম কৃষ্ণকান্ত তালুকদাৰ। কিতাপখন হ'ল ভূত বঙলা, শিশু গল্প। তাৰ সৰু ল'ৰা ছোৱালীবিলাকে যাতে পঢ়ি অলপ ভাল পায়, আনন্দ পায়, তাৰ কাৰণে আমি সৰুৰ পৰা তাৰমানে যিবিলাক শুনি আহিছিলোঁ মানে সাধু কথাৰ নিচিনা, সেইবিলাকে তাত উল্লেখ কৰিছোঁ। আৰু বাস্তৱতো কিছুমান আমাৰ অভিজ্ঞতা হৈছিল, সেইখিনি তাত বিশেষকৈ উল্লেখ কৰিছোঁ। গতিকে মই ভাবিছোঁ এইখন নিশ্চয় আঁকোৱালি ল'ব লাগে ল'ৰা ছোৱালীবিলাকে। মই আগতে এখন পুথি লিখিছিলোঁ, এইখন স্পৰ্শকাতৰ বুলি। সেইখন ইতিমধ্যে উন্মোচন হৈছে, সাহিত্য সভাৰ সভাতে হৈছে আৰু এইখন ওলাইছোঁ। আৰু 2খনমান মোৰ এতিয়া প্ৰকাশৰ বাটত আছে এতিয়ালৈ। যিখন আজি কিতাপ উন্মোচন হ'ব সেইখন সৰু ল'ৰা ছোৱালীৰ কাৰণে হয় নিশ্চয়। সেই গ্ৰন্থখন ক'ত পোৱা যাব সেইটো জনাই দিব। এইখন বিচাৰিলে পোৱা যাব, দোকানতো পোৱা যাব বা ইয়াতো কিছুমান আমি এৰি দিম আজি।
আপুনি কেতিয়াৰ পৰা কিতাপ লিখা আৰম্ভ কৰিছে? মই আগতে বিভিন্ন সংগঠনত আছিলোঁ, মানে টিচাৰ এছ'চিয়েশ্যন। মই যিহেতু সম্পূৰ্ণ শিক্ষকতাই কৰিলোঁ লাইফ লং, গতিকে এইবিলাকৰ লগত মই জড়িত। সদৌ অসম শিক্ষক সন্থাৰ মই জেনেৰেল ছেক্ৰেটেৰী আছিলোঁ, সভাপতি আছিলোঁ। অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ মই মুখ্য সম্পাদক আছিলোঁ। কৰ্মচাৰী পৰিষদৰ মই ভাইচ প্ৰেছিডেণ্ট থাকিলোঁ প্ৰায় 8 বছৰ 10 বছৰ কাল, উপদেষ্টা হ'লোঁ। গতিকে সেইখিনি সময়ত মই কিতাপ লিখা সময় পোৱা নাছিলোঁ। কিন্তু বিভিন্ন আলোচনী বা বাতৰি কাগজত মই 2-এটা তেনেকুৱা প্ৰবন্ধ পাতি মই লিখিছিলোঁ, কিন্তু বৰ বেছি সংৰক্ষণ হোৱা নাই। তাৰে কিছুমান থাকি গ'ল। তাৰপিছত কিতাপ আকাৰে মই ভাবিলোঁ, বন্ধু বান্ধৱ কেইজনমানে মোক পৰামৰ্শ দিলে যে আপুনি যদি কিতাপ আকাৰে প্ৰকাশ কৰিলে ভাল হ'ব। তেতিয়া কিতাপ আকাৰে প্ৰকাশ কৰিলোঁ আৰু 2-এটা বাস্তৱ ঘটনা 2-এটা মই লিখিবলৈ ল'লোঁ, বাস্তৱ সন্মুখত থাকে। ইয়াত কিন্তু মোৰ লিখনিত কোনো লেংগুৱেজ নাই। যেনে আপোনাৰ লগত কথা পাতি আছোঁ, সেই লেংগুৱেজতে মই তাত লিখনিত উল্লেখ কৰিছোঁ। হয়। এতিয়া উঠি অহা চামৰ বাবে যিহেতু কিতাপ পঢ়া খুব কমেই হৈ গৈছে, মোবাইল যিহেতু চাই থাকে, সেই ল'ৰা ছোৱালীখিনি কি ক'ম? সেই ল'ৰা ছোৱালীখিনিক এতিয়াও তাৰমানে আমি পৰামৰ্শ দিব লাগিব। অসম সাহিত্য সভাই বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে যে উঠি অহা ল'ৰা ছোৱালীবিলাক যিহেতু মোবাইল প্ৰেমী হৈছে, মোবাইলটো বৰ বেছি ল'ৰা ছোৱালী উপকাৰ কৰে না। সময় এটা বাৰ এটা ধৰি দিব লাগিব যে 18 বছৰ পিছত হয়তো তেওঁলোকে মোবাইল ব্যৱহাৰ কৰক। তাৰ আগৰখিনি হয়তো মাক দেউতাকে ঘৰতে ঘৰুৱা শিক্ষাৰ দ্বাৰা তেওঁলোকক আগবঢ়াই নিয়ক। সকলে এই আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত উপস্থিত হৈ আমাৰ যি মনৰ কথা আপোনালোকে ল'বৰ কাৰণে ইচ্ছা কৰিছে, তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অসম সাহিত্য সভাৰ যি দ্বিবাৰ্ষিক অধিৱেশন আজি সমাপ্তিৰ দিন। কিন্তু এটা কথা যে এইবাৰ অধিৱেশনখন গুৱাহাটীত আমি নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ এই অনুষ্ঠানটোত আমাৰ গ্ৰন্থমেলাৰ প্ৰথম দিনাখন যি গ্ৰন্থ উন্মোচন কৰিলে আমাৰ অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই, লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু ক্ৰীড়ামন্ত্ৰী নন্দীশা গাঁৱলীয়া ডাঙৰীয়াকে আদি কৰি বিভিন্ন আগশাৰীৰ বিশিষ্ট ব্যক্তিসকলে আহি আমাৰ এই যি অধিৱেশন তাত তেখেতসকলে পদাৰ্পণ কৰিছে। আৰু আমি বিশেষকৈ যিসকল আমি ইয়াত কৰ্মকৰ্তা উদ্যোক্তা সকলোৱে আমি মাৰ বান্ধি অন্ততঃ এই 27 তাৰিখৰ পৰা আজি 3 তাৰিখলৈকে একেৰাহে আমি কষ্ট কৰি এই অধিৱেশনসমূহ সাফল্যমণ্ডিত হোৱাৰ কাৰণে যত্নপৰ হৈছোঁ। বিশেষকৈ পঢ়ি অনুষ্ঠান, তাৰপিছত ইফালে গ্ৰন্থ উন্মোচন আৰু বিভিন্ন অনুষ্ঠান আৰু কবিসকলে যি কবিতা পাঠ কৰিলে গোটেই বাকৰিত, সঁচাকৈ এইটো কাৰণে এটা জাতিৰ কাৰণে এটা পৰিচয়। জাতিসত্তা জীয়াই ৰাখিবলৈ ভাষা সংস্কৃতি আৰু লেখক লিখালে কবিতা, গল্প, প্ৰবন্ধ, বিভিন্ন ভ্ৰমণ এইবোৰ লিখিবই লাগিব। গতিকে আজিৰ এই যি আমাৰ অনুষ্ঠান সুন্দৰভাৱে সাফল্যমণ্ডিত হৈছে আৰু সকলোৱে গোটেই অসমৰ বিভিন্ন শাখাৰ পৰা প্ৰতিনিধিসকল আহি জাকত জিলিকা কৰিছে। সকলোৱে এই উপভোগ কৰিছে বিভিন্ন অনুষ্ঠানবিলাক। গ্ৰন্থমেলা হৈছে, বিজ্ঞান মেলা হৈছে, সকলোতে ছাত্ৰ ছাত্ৰীৰে অংশগ্ৰহণ কৰি আৰু বিভিন্ন অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ বিশিষ্ট ব্যক্তিসকল আহি ইয়াত তেখেতসকলে যোগদান কৰিছে। এইবাৰ আমি অসম সাহিত্য সভাৰ এই দ্বিবাৰ্ষিক অধিৱেশনখন আমি গুৱাহাটীত পালোঁ। সেইকাৰণে আমি খুব সুখী গুৱাহাটীৰ বাসিন্দা হিচাপে। প্ৰথম কথা হ'ল মই যিহেতু এই সকলো অনুষ্ঠানৰ লগত প্ৰায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ, কিন্তু ঘৰৰ ওচৰত হোৱাৰ কাৰণে আমি বেছিকৈ তাত জড়িত হ'বৰ কাৰণে সুবিধা পালোঁ। সেইকাৰণে মই অসম সাহিত্য সভাই যাতে গুৱাহাটীত দ্বিবাৰ্ষিক অধিৱেশন পাতাৰ সুবিধাখিনি দিয়াৰ কাৰণে তেখেতসকলৰ ওপৰত আমি ধন্যবাদ জনাইছোঁ। আৰু 27 তাৰিখৰ পৰা আমি আচলতে বহুত বস্তুৱেই পাইছোঁ। 27 তাৰিখে আমাৰ প্ৰতিনিধি, আমাৰ যিখিনি আজীৱন সদস্য আছিলে, আজীৱন সদস্যৰ সমাৰোহ হৈছিলে। সেইদিনা আমাৰ ৰাজ্যপালো আহিছিলে, শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়াও আহিছিলে। আমাৰ সাহিত্য সংস্কৃতি আমি সুৰক্ষিত ৰাখিবৰ কাৰণে তেখেতসকলে আমাক পৰামৰ্শ দিছিলে। আমি আমাৰ জাতিটো কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেইটো যথেষ্টখিনি কথা তেখেতসকলৰ পৰা আমি শিকিব পাৰিছিলোঁ। তাৰপিছত আমাৰ বিভিন্ন অনুষ্ঠান হৈ আছে ইয়াত, বিশেষকৈ কুঁহি অনুষ্ঠান। 31 তাৰিখৰ পৰা যি কুঁহি অনুষ্ঠান হৈছিলে, কুঁহি অনুষ্ঠানত গুৱাহাটীৰ প্ৰায়বিলাক আগশাৰীৰ স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰী আহি পেলাই যি সুন্দৰ সুন্দৰ অনুষ্ঠান কৰিছিলে, সেই অনুষ্ঠানবিলাকে আমাক অনুপ্ৰাণিত কৰিছিলে। আৰু লগতে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকক এখন সুন্দৰ এটা প্লেটফৰ্ম, সুন্দৰ এটা জেগা অসম সাহিত্য সভাই যে দিব পাৰিলে আৰু তেওঁলোকক আগুৱাই যাবৰ কাৰণে যিখিনি সুবিধা দিলে, তাৰ কাৰণে আমি খুবেই আনন্দিত।